हेलो एवरीवन সকলকে স্বাগতম আৰু এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 7 ৰ বিজ্ঞানত থকা 3 নম্বৰ অধ্যায় বা পাঠ আহৰ পৰা কাপড়লৈ বা ফাইবাৰ টু ফেব্ৰিক এই পাঠটো আলোচনা কৰিম এই পাঠৰ অন্তৰ্গত তোমালোকৰ অনুশীলনী বা এক্সাৰসাইজত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে কোনেখিনি এই ভিডিঅ'ত সুন্দৰকৈ আলোচনা কৰা হৈছে সো ষ্টুডেন্টস তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ তোমালোকক সুন্দৰকৈ লিখি দিয়া হৈছে আৰু বাকি বস্তুখিনি তোমালোকক বুজাই দিয়া হৈছে ভিডিঅ'ৰ যোগেদি সো তোমালোকে চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰি দিয়া চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আগন্তুক দিনত তোমালোকে সদায় এনেকৈ সুন্দৰ সুন্দৰ ক্লাছ পাই থাকাৰ কাৰণে এতিয়া তোমালোকৰ প্ৰশ্নাৱলীৰ 1 নম্বৰত দিয়া আছে যে তোমালোকে তলত দিয়া প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পদ্ধতিৰ লগত বোধহয় পৰিচিত যে বা ব্ল্যাক শিপ হ্যাভ ইউ এনি ফুল তোমালোকে এইবোৰ কবিতা আগতে পঢ়ি আহিছা তাৰ পিছত কৈছে যে মেৰী হ্যাড এ লিটল ল্যাম্প হুজ ফ্লিচ ওয়াজ হোয়াইট এজ স্নো এতিয়া তলত কি কৈছে চোৱা যে তলত দিয়া সমূহৰ উত্তৰ দিয়া 1 নম্বৰত ক নম্বৰ প্ৰশ্ন ব্ল্যাক শিপৰ কোনটো অংশত উড আছে এই ব্ল্যাক শিপ যে আছে তাৰে কোনটো অংশত উড থাকে উত্তৰ হ'ব ব্ল্যাক শিপৰ ছালত উড থাকে তাৰ পিছত কৈছে খ নম্বৰত দিয়া আছে তোমালোকৰ ভেড়াৰ পোৱালিৰ বগা নম্বৰ কি বুজায় ইয়াৰ উত্তৰ হ'ব এইবোৰ প্ৰশ্ন কিন্তু ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব তোমালোকৰ ভেড়াৰ পোৱালিৰ বগা নম্বৰে উড বুজায় ঠিক আছে তাৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্ন দিয়া আছে পাট পলু মানে এটা কি তোমালোকৰ অপচন দিয়া আছে যে ক্যাটারপিলার লার্ভা এতিয়া তলত দিয়া আছে যে এতিয়া তলৰ কোনটো শুদ্ধ পাট পলুৰ এই দুটা অপচন দিছে তলত কোনটো শুদ্ধ কৈছে যে এতিয়া তলৰ কোনটো শুদ্ধ 1 নম্বৰত দিয়া আছে যে ক আৰু খ দুয়োটাই শুদ্ধ এটো হৈছে উত্তৰ 3 নম্বৰ হ'ব উত্তৰ ঠিক আছে এতিয়া আছে তোমালোকৰ 3 নম্বৰ প্ৰশ্ন তলত দিয়া কোনটোৱে উড নিদিয়ে তলত কি আছে ইয়াক উড ছাগলী ইয়াৰে ভিতৰত কোনটো আমাক উড নিদিয়ে আৰু ইয়াত আৰু এটা অপচন আছে কি ডোবাল কুকুৰ এই কেইটাৰ ভিতৰত কোনটো আমাক উড নিদিয়ে ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে ডোবাল কুকুৰে কি কৰে উড আমাক নিদিয়ে ঠিক আছে ষ্টুডেন্টস তোমালোকে নিজৰ কিতাপ আৰু বহিখন লগত লৈ বহিবা যিমানবোৰ খালি ঠাই স্তম্ভ ক স্তম্ভৰ লগত খ স্তম্ভ বিলুৱা এনেকুৱা বস্তুবোৰ তোমালোকে লগে লগে কিতাপত কৰি লবা তেতিয়া হলে কি হ'ব তোমালোকৰ উত্তৰখিনি ৰেডি থাকিব পৰীক্ষাৰ আগত বহুত সোনকালে তোমালোকে ৰিভিজন কৰি যাব পাৰিবা ঠিক আছে সো এতিয়া আমি নেক্সট কোশ্চেন আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ মই সুন্দৰ সুন্দৰ ক্লাছ তোমালোকৰ কাৰণে দৈনন্দিনে লৈ আহি থাকো এতিয়া তোমালোকৰ 4 নম্বৰ প্ৰশ্নত দিয়া আছে যে তলত দিয়া শব্দবোৰ কি বুজায় ৰিয়াৰিং বা পালন কি বুজায় শেয়াৰিং বা নম খুৰুৱা কি বুজায় ৰেশম বা পাট শিল্প এই কেইটা বস্তু কি বুজায় আমি এটা এটা কৈ উত্তৰ তলত আলোচনা কৰিম উত্তৰত দিয়া আছে যে ৰিয়াৰিং কি বুজায় ৰিয়াৰিং বা পালন কি বুজায় ইয়াৰ উত্তৰ হ'ব জন্তুৰ যত্ন লোৱা আহাৰ খুৱাই চৰণ প্ৰজনন আৰু মাংসৰ বাবে জন্তু পালন কৰা কি বুলি কোৱা হয় ৰিয়াৰিং বা পালন বুলি কোৱা হয় বুজি পাইছা তোমালোকে ৰিয়াৰিং বা পালন মানে কি বুজায় যে জন্তুৰ যত্ন লোৱা হয় জন্তুক আহাৰ খুওৱা হয় তাৰ পিছত মানে চৰোৱা হয় আৰু প্ৰজনন আৰু মাংসৰ বাবে জন্তু পালন কৰা হয় যে মানে আমি সাপোজ ছাগলী বা বয়লাৰৰ মুৰ্গী আমি যে ফাৰ্ম হিচাপত পালন কৰো ফাৰ্ম খুলি পালন কৰো যে এইবোৰ কিন্তু আসলতে আমাৰ লক্ষ্য থাকে ইয়াৰ মাংস বিক্ৰী কৰা এনেকৈ মাংস বিক্ৰী কৰাৰ কাৰণে জন্তু পালন কৰা তাৰ যত্ন লোৱা তাক খাদ্য খুওৱা এইবোৰ বস্তু কি বুলি কোৱা হয় ৰিয়াৰিং বা পালন বুলি কোৱা হয় তাৰ পিছত দ্বিতীয় নম্বৰত কি আছিল যে শেয়াৰিং বা নম খুৰুৱা ইয়াৰ মানে কি ইয়াৰ অৰ্থ কি বুজায় ইয়াৰ উত্তৰ হ'ব ইয়াৰ উত্তৰ কিন্তু এইটো তোমালোকে ওপৰত যে তোমাক দিছে যে শেয়াৰিং বা নম খোৱা কি নম খুৰুৱা কি আমি 1 নম্বৰটো পঢ়িলো অলপ আগত এতিয়া 2 নম্বৰত দি আছে শেয়াৰিং বা নম খুৰুৱা কি ইয়াৰ উত্তৰ হ'ব শেয়াৰিং বা নম খুৰুৱাৰ উত্তৰ হ'ব কি যে ভেড়াৰ পৰা নম বা উড আতৰাই পোৱা হয় এই পদ্ধতিটোক নম খুৰুৱা বুলি কোৱা হয় এই ভেড়াৰ গাত যে নমবোৰ থাকে এইবোৰক উড বুলি কোৱা হয় এই উডবোৰক যেতিয়া আমি আতৰাই লওঁ বা কাটি লওঁ বা খুৰাই লওঁ এই পদ্ধতিৰ কি বুলি কোৱা হয় যে নম খুৰুৱা পদ্ধতি বুলি কোৱা হয় আৰু তাকে শেয়াৰিং বা নম খুৰুৱা বোলা হয় এতিয়া 3 নম্বৰত কি দিয়া আছে যে ৰেশম বা
পাট শিল্প ৰেচম বা পাট শিল্প মানে কি বুজায় ইয়াৰ উত্তৰ হ'ব যে ৰেচম বা পাট শিল্প পাটৰ সূতা উৎপাদন কৰা বা ৰেচম তৈয়াৰ কৰা শিল্পক কি বুলি কোৱা হয় ৰেচম বা পাট শিল্প বুলি কোৱা হয় একেবাৰে চুটিকৈ আৰু সহজ ভাষাত তোমালোকক লিখি দিয়া হৈছে এনেকৈ চুটি এনসাৰ আৰু তোমালোকে কত নাভাবা সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ লাইক কমেন্ট কৰি শেয়াৰ কৰি দিবা এতিয়া তোমালোকৰ নেক্সট কোশ্চেন আছে কি 5 নম্বৰ কোশ্চেনত দিয়া আছে তলত দিয়া সমূহ হৈছে উদ তৈয়াৰ কৰা প্ৰণালীৰ স্তৰবোৰ ঠিক আছে নথকা স্তৰবোৰ বাছি লিখা ইয়াত চোৱা ইয়াত যিমান কেইটা লিখা আছে এইকেইটা কি তোমালোকৰ হৈছে যে উদ তৈয়াৰ কৰা প্ৰণালীৰ স্তৰ ঠিক আছে যে হিয়াৰিং বা নম ঘূৰোৱা তাৰপিছত সৰ্টিং বা ভাগ কৰা কিন্তু তাৰ আগত কি হ'ব ইয়াত কি হ'ব এইকেইটা লিখিব লাগে যিকেইটা দিয়া নাই সেইকেইটা লিখিব লাগিব স্তৰবোৰ কি সেই হিচাপত লিখিব লাগিব উত্তৰ মই সুন্দৰকৈ তোমালোকক লিখি দিছোঁ তোমালোকে এই খালি ঠাইবোৰ এতিয়াই তোমালোকৰ কিতাপত লিখি লোৱা আৰু ষ্টুডেন্টস আৰু এটা কথা তোমালোকে যদি মোৰ ক্লাছবোৰ বুজি পোৱা তোমালোকে কমেন্টত নিজৰ নাম আৰু নিজৰ ডিস্ট্ৰিক্ট কমেন্ট কৰি জনাবা তেতিয়াহ'লে মই গম পাম যে তোমালোকে ক্লাছবোৰ বুজি পাই আছা ইয়াত যেনেকৈ দিয়া আছে শেয়াৰিং বা নম ঘূৰোৱা তাৰপিছত কি হ'ব ইয়াত হ'ব যে নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰকৰণ ইয়াত কি হ'ব নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰকৰণ তাৰপিছত কি হ'ব চাৰ্টিং বা ভাগ কৰা এতিয়া ইয়াত হ'ব ৰং কৰা তাৰপিছত হ'ব কি ফডিওৱা বাস এইখিনি হ'লে হৈ গ'ল তোমালোকে ইয়াত লিখিবা এইখিনি তাৰপিছত ইয়াত লিখিবা এইখিনি আৰু ইয়াত লিখিবা এইখিনি বাস এইখিনিয়ে হৈ গ'ল তোমাৰ কিতাপত এইখিনিয়ে দিয়া আছে তলত দিয়াবোৰৰ কোন দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত ইয়াত এইটো ৰেচম শিল্প পুষ্প উদ্যান বিজ্ঞান নুনি গছৰ খেতি মৌ পালন আৰু বৃক্ষ বিজ্ঞান এইকেইটাৰ ভিতৰত কোন দুটা শব্দ এইকেইটা শব্দৰ ভিতৰত কোন দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত উত্তৰ হ'ব পাট উৎপাদনৰ সৈতে জড়িত শব্দ দুটা হ'ল যে ৰেচম শিল্প আৰু নুনি গছৰ খেতি এই দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত ঠিক আছে তোমালোকে বুজি পাইছা চাগে মনত ৰাখিবা ৰেচম শিল্প আৰু নুনি গছৰ খেতি এই দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত ইয়াত যিমান কেইটা দিয়া আছে তাৰ ভিতৰত কি কি এই ৰেচম শিল্প আৰু নুনি গছৰ খেতি এই দুটা শব্দ কি তোমালোকৰ পাট উৎপাদনৰ সৈতে জড়িত এতিয়া নেক্সট কোশ্চেন কি আছে তোমালোকৰ 8 নম্বৰত দিয়া আছে যে ক অংশৰ সৈতে খ অংশ বিলুৱা তলত ক অংশৰ লগত খ অংশ বিলুৱাব লাগে যেনেকৈ 1 নম্বৰত দিয়া আছে যে স্কাউৰিং বা নিৰ্ঘৰ্ষণ আৰু পাটৰ সূতা উৎপাদন কৰে এইটো কিন্তু মানে ভুল আছে কিন্তু কল লগত খ বিলাব লাগে এই একৰ লগত ক হ'ব নে খ হ'ব নে গ হ'ব নে ঘ হ'ব বিলাব লাগে মই তোমালোকক কি কৰিছো তলত ডাইৰেক্ট সুন্দৰকৈ উত্তৰ লিখি দিছো এনেকৈ যেনেকৈ যে কল লগত উগ হ'ব উগত কি আছে যে স্কাউৰিং বা নিৰ্ঘৰ্ষণ হলে কাৰ লগত হ'ব ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ ঠিক আছে তোমালোকে নিজৰ কিতাপত লগে লগে এনেকৈ আস্তানি দিবা যেনেকৈ ইয়াত থাকিব 1 ইয়াত থাকিব ক খ যেনেকৈ এইটো একৰ লগত উগ নম্বৰ আছে তোমালোকে একৰ লগত উগ যে লাষ্টত আছে এনেকৈ মিলাই দিবা এনেকৈ যোনটো বিল খাই মিলাই দিবা মই ইয়াত ডাইৰেক্ট এনসাৰ কৰি দিম যে একৰ লগত হ'ব উগ নম্বৰ স্কাউৰিং বা নিৰ্ঘৰ্ষণ হলে কি হ'ব ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ দ্বিতীয় নম্বৰ লগত হ'ব গ নুনি গছৰ পাত হলে কি হ'ব পাট পলুৰ খাদ্য নুনি গছৰ পাতৰ লগত কি হ'ব পাট পলুৰ খাদ্য তৃতীয় নম্বৰত দিয়া আছে ইয়াক হলে কি হ'ব খল লগত হ'ব উৎপাদন কৰা প্ৰাণী ইয়াকৰ লগত হ'ব কি উৎপাদন কৰা প্ৰাণী তিনিৰ লগত খ তোমালোকে এইটো চালেও হ'ব নাইবা তোমালোকে নাম্বাৰটো চালেও হ'ব তাৰ পিছত কি দিয়া আছে যে লেটা গুটিৰ লগত কি হ'ব ক নম্বৰ 4 নম্বৰটোৰ লগত হ'ব ক পাটৰ সূতা উৎপাদন কৰে লেটা গুটি কি পাটৰ সূতা উৎপাদন কৰে এতিয়া তোমালোকৰ নেক্সট কোশ্চেনত দিয়া আছে 9 নম্বৰ কোশ্চেন পাটৰ ওপৰত ভিত্তি কৰি তলত এটা শব্দ শৃংখল দিয়া হৈছে শব্দবোৰৰ কাৰণে ইংগিতৰ সহায়ত খালি ঠাইবোৰ বৰ্ণৰে পূৰণ কৰা খালি ঠাইবোৰ কি কৰিব লাগে বৰ্ণৰে পূৰণ কৰিব লাগে যেনেকৈ ইয়াত দিয়া আছে প্ৰথমত দিয়া আছে তললৈ ইয়াত দিছে তললৈ 2 নম্বৰ কোশ্চেনত দিয়া আছে এখন ঠাই যত ইয়াকৰ উদ যথেষ্ট পৰিমাণে পোৱা যায় আৰু সাধাৰণতে ব্যৱহৃত হয় ইয়াৰ উত্তৰ মই ডাইৰেক্ট লিখি দিছো এই উত্তৰটো কিন্তু তোমালোকৰ কিতাপত লিখি দিয়া নাই এইখিনি লিখা আছে গোটেই তোমালোকৰ কিতাপত এইখিনি গোটেইখিনি লিখা আছে মই এই উত্তৰখিনি তোমালোকক এইমাত্ৰ লিখি দিলো ঠিক আছে
এইখিনি যে তোমালোকৰ উত্তৰ এইখিনি মই তোমালোকক লিখি দিলোঁ জাষ্ট লাডাখত এই লাডাখটো তোমালোকৰ উত্তৰ ইয়াত কি কৈছে চোৱা তোমালোকে যে এখন ঠাইত য'ত ইয়াকৰ ঊণ যথেষ্ট পৰিমাণে পোৱা যায় এই আৰু সাধাৰণতে ব্যৱহৃত হয় ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব এইটো যে লাডাখত পোৱা যায় তোমালোকে লিখি লোৱা এই লাডাখটো লিখি লোৱা তাৰপিছত কি আছে 3 নম্বৰত দিয়া আছে ৰেশম বা পাট উদ্যোগ আৰম্ভ কৰা প্ৰথমখন দেশ ৰেশম বা পাট উদ্যোগ আৰম্ভ কৰা প্ৰথমখন দেশৰ নাম হ'ল কি প্ৰথমখন দেশৰ নাম হ'ল চীন দেশ এই চীন দেশটো তোমালোকে লগত লিখি লোৱা কাঠ পেঞ্চিল বা কলমেৰে তোমালোকৰ কিতাপত লিখি লোৱা 5 নম্বৰত দিয়া আছে পাটৰ আন এটি নাম পাটৰ আন এটি নাম কি পাটৰ আন এটি নাম হ'ল তোমালোকৰ যে ৰেশম পাটৰ আন এটি নাম হ'ল কি ৰেশম মনত ৰাখিবা এইবোৰ পৰীক্ষাত আহিব তোমালোকৰ তাৰপিছত এতিয়া দিয়া আছে পথালিকৈ দিয়া আছে 1 নম্বৰ প্ৰশ্ন পাট পলুৰ জীৱন চক্ৰত কণীৰ পিছৰ স্তৰটো কি হয় ইয়াৰ উত্তৰ হ'ব যে কেটাৰপিলাৰ এই পাট পলুৰ জীৱন চক্ৰ যে আছে পাট পলুৰ জীৱন চক্ৰত কণীৰ পিছৰ স্তৰ হ'ল কি কেটাৰপিলাৰ মনত ৰাখিবা কেটাৰপিলাৰ তাৰপিছত 4 নম্বৰত দিয়া আছে কেটাৰপিলাৰে লেটালৈ ৰূপান্তৰ হোৱাৰ সময়ত নিৰ্ধাৰণ কৰা উৎপাদন কি মনত ৰাখিবা প্ৰশ্নটো কেটাৰপিলাৰে লেটালৈ ৰূপান্তৰ হোৱাৰ সময়ত নিৰ্ধাৰণ কৰা উৎপাদন কি হ'ল তোমালোকৰ এইটো ইয়াৰ উত্তৰ হ'ব প্ৰ'টিন ইয়াৰ উত্তৰটো মনত ৰাখিবা কি প্ৰ'টিন তাৰপিছত নেক্সটত দিয়া আছে তোমালোকৰ পাট পলুৰ জীৱন চক্ৰত লেটাৰ পিছৰ স্তৰ কি লেটাৰ পিছৰ স্তৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ল তোমালোকৰ চকৰি শুদ্ধ উত্তৰটো হ'ল কি চকৰি মনত ৰাখিবা পাট পলুৰ জীৱন চক্ৰত লেটাৰ পিছৰ স্তৰ হ'ল কি চকৰি তাৰপিছত দিয়া আছে 7 নম্বৰত ভেড়া ইয়াক আদি জন্তুৰ এইটো জন্তুৰ হ'ব জন্তুৰ ছালৰ এক অংশ য'ৰ পৰা আহ পোৱা যায় কোনটো অংশৰ পৰা আহ পোৱা যায় ইয়াৰ উত্তৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব নোমৰ পৰা কি পোৱা যায় আহ পোৱা যায় মনত ৰাখিবা জন্তুৰ কোনটো অংশৰ পৰা নোম পোৱা যায় তোমালোকৰ কি আহ পোৱা যায় নোম অংশৰ পৰা আহ পোৱা যায় এতিয়া তোমালোকৰ এইটো পাৰ্ট এইখিনিতে গোটেইখিনি আলোচনা কৰা হৈ গ'ল যিমানখিনি পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ বস্তু আছে আমাৰ আলোচনা কৰা হৈ গ'ল ষ্টুডেণ্টছ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ প্ৰথম দুটা পাৰ্ট 1 নম্বৰ আৰু 2 নম্বৰ পাৰ্ট অলৰেডি তোমালোকৰ আপলোড কৰা হৈ গৈছে সো তোমালোকে ক্লাছবোৰ সিৰিয়ালি চাই ল'বা ধন্যবাদ সকলোকে